বঙাইগাঁৱৰ গোলাপাৰাত খেদি খেদি দুই চোৰক কৰায়ত্ব কৰিলে ৰাইজে। কেইবাদিনৰ আগতে চোৰ দুজনে ঢালাই মেচিন চুৰি কৰিছিল। বঙাইগাঁও জিলাৰ ককিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত গোলাপাৰাৰ পৰা দুজনকৈ চোৰক ৰাইজে খেদি খেদি কৰায়ত্ব কৰে। জানিব পৰা মতে যোৱা কেইবাদিনৰ পূৰ্বে চোৰ দুজনে বেছিমাৰীৰ পৰা পকী কামত ব্যৱহাৰ কৰা ঢালাই মেচিনসহ লিফ্ট চুৰি কৰি বিক্ৰী কৰিছিল। বিক্ৰী কৰা মেচিন আৰু লিফ্ট আৰক্ষীয়ে উদ্ধাৰ কৰিছিল যদিও চোৰ দুজনক কৰায়ত্ব কৰিব পৰা নাছিল। আজি দিনৰ ভাগত গোলাপাৰাৰ পৰা ৰাইজে চোৰ দুজনক খেদি খেদি কৰায়ত্ব কৰে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ চোৰ দুটাক চমজি লয়। আপনি চুরির অভিযোগ আছে আপনার উপর কি কব স্যার? এটা মানে আমি এইবিলাক ক'ব নোৱাৰো, মানে এইগিলা মানে সন্দেহমূলক আমাক ফচাইছে, সেইকাৰণে মানে মই অলপ চেভি আছো, সেইগিলা বিষয়ে মই একো নাজানো। কি চুরির কেছত আপনার? এটা লিপ চুৰি কৰিবলৈ কৈছিল, লিপ চুরি মেচিন কি জানাবো তেনেহ'লে কি আৰু এটা কি জানাম মানে আপোনালোকে আহিছে, আপোনালোকে সুধিব চব আমি বস্তু লৈছো নলৈছে আচলতে আমি তো খালি বাতৰি এটা প্ৰচাৰ কৰিম, আমি তো আৰক্ষী নহয়, আৰক্ষীয়ে আপোনালোকক ৰাইজে যে আটক কৰি ৰাখিছে, ৰাইজে মাৰধৰ কৰিছে? কৰা নাই কিয় আজি আটক কৰি ৰাখিলে? কোনে আটক কৰিলে? কোনে মানে যিহেতু মিচিঙৰ ভাগি তিনিটা আছে, মানে আপোনাৰ নামটো কি আছে? আজহাৰ আলী। বয়স কিমান হ'ব? ৪১। কিছুদিন আগত মানে দুটা ঢালাই মেচিনৰ যিটো লিফ্ট বুলি কয়, এই লিফ্টটো মানে চুৰি কৰিছিলে আপোনাৰ এই আওলাগুৰিৰ ফালে চুৰি কৰিছিল। তিনিজনে চুৰি কৰিছিল, কিন্তু এজনে ধৰা পৰিছিল, তাক মানে জেলত পঠাইছে আৰু দুজনক আজি আটক কৰিছে। আটক কৰিলে কোনে কৰিলে? ৰাইজে? আটক কৰিলে ৰাইজে নহয়, মানে যিসকলৰ বস্তু হেৰাইছিল সেই মালিকে কৰায়ত্ব কৰি আমাৰ হাতত মানে জমা দিছিল। আমি শুনিলো চোৰ দুজনক বোলে ধান খেতিৰ মাজেৰে দৌৰাই হয়, একচুৱেলি চোৰ দুটা মানে মালিকক দেখি মানে সিহঁতে দৌৰি মানে উত্তৰ ফালে দৌৰি ধান খেতৰ ফালে গৈছিল, তাৰ পৰা ধৰি আনছে। নাম জানে নেকি চোৰ দুজন? এটাৰ নাম হ'ল আফজালুৰ আৰু এটাৰ নাম হ'ল আজাহাৰ। বয়স ৪০-৪৫ মান হ'ব। মানে ফাৰ্ষ্ট টাইমত ইহঁতে বাইক লৈ আমাৰ ঘৰৰ পৰা ওলাই আছিল, আমি পিছে আহিছিল। অহাৰ পিছত ইয়াতে গোলাপাৰা ৰহিজুং মাৰ্কেট ইয়াৰে পৰা দাউৰি ধৰবা খুজিছিল, ধৰবা পৰা নাই কাৰণে সিহঁতে বাইক ষ্টেণ্ডে থৈ উত্তৰ ফালে দৌৰিছিল। তাৰপিছত আমি তিনিটা লগে লগে দৌৰি যাই ধৰছোঁ, ধৰি মাথাম চোৰ আনি ইয়াতে কৰ্মতলী ভিডিঅ তাতে জমা দিছিল। চোৰ দুজনে কি চুৰি কৰিছিল? লিফ্ট মেচিন, ঢালাই লিফ্ট মেচিন। কিমান দিন আগত চুৰি কৰিছিল? ১৭ তাৰিখে ৰাতি ১১টা মানে লৈ গৈছিল। চোৰ দুজন ক'ৰ আৰু নাম কি? এটা হ'ল বনবিনা আৰু এটা হ'ল অলাপৰি। এটা হ'ল আজাহাৰ, এটা হ'ল আফজাল। বয়স কিমান? এটা ৪০ মান হ'ব আৰু এটা ৩৫-৩৬ হ'ব। এতিয়া কি আহ্বান জনাব? এতিয়া আৰক্ষী প্ৰশাসন আহি আছে, কি কৰে সেটা আৰক্ষীক খবর দিয়া হয়েছে। মেশিন কাছে পাওয়ার পরে যেটা মেন চোর, ওই চোরটারে তারপরে দিনগুলো ধরে নেওয়া যে সত্যি করছে রাইজে ধরছে আর কি বরবাটা রোডে। ধরার পরে আমাকে নাম নিছে, আমার দুজন মানুষের নাম নিছে, আজাহার আর আফজাল, ওরা আমাকে নাকি চুরিত আসাল আমার কাছে মেশিনটা বেচছে, কিন্তু অথচ আমরা এটা জানি না, এটা আমাকে উপরে ষড়যন্ত্র বলিয়েছে। এইটা এখন আমাকে ইতিমধ্যে আবার মানুষের খবর দেয় যে তখন আমি কেস হয়েছে, আর মানে এটা ভিডিও ওরা করছে, যে ওরা ভিডিওটা মানুষের দেখাচ্ছে, দেখানোর পরে আমাকে অল্প মানে ভিতরে ডর ঢুকলো। আজকে আটক করছে যে মেশিনের যেটা মালিক তিনজনের, যে মেশিন দিচ্ছে তিনজন মানুষের আগে, ওই তিনজন মানুষ আমাকে আটক করছে। না, করা নাই, মারধর করা নাই। এখন আমাকে নামে কি হয়েছে, ওরা আমাকে আমরা চিনি ওগো মানুষ না, ওরা তিনজন মানুষ আমরা চিনি না, আমরা ওইটাই মানে আমাকে নামে কেস হয়েছে, আমরা ডরি ওই বস্তু আমরা ধরেছি যে কি কেস হয়েছে, ওরা ধরে ধরে আমাকে না, আমরা মেশিনের কোনো নাই, জড়িত নাই। মানিকপুৰৰ পৰা আব্দুল সুবহান আলীৰ ৰিপৰ্ট, অসম টুডে।